মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আশা কৰিছোঁ সকলো ভালে আছা। পুৰা ফূৰ্তি কৰিছে চাগে, যিহেতু মাঘৰ বিহু বতৰ। পঢ়া শুনাটো হোৱাই নাই চাগে এইকেইদিন। পৰীক্ষাও পাবহি, মে'ত যিহেতু পৰীক্ষা পাতিবই। গতিকে পঢ়া শুনা কৰি থাকা। অকল HSLC এক্সামৰ কাৰণে বুলিয়ে নহয়, মই বাৰে বাৰে প্ৰত্যেকটো ভিডিঅ'তে কৈছোঁ, মই মাত্ৰ তোমালোকক HSLC পৰীক্ষাৰ কাৰণে পঢ়োৱা নাই। তোমালোকৰ ছায়েন্সৰ যিটো ভেটি, সেই ভেটিটো যাতে অকণমান সুদৃঢ় হওক, সেইকাৰণে পঢ়াই আছোঁ। যিখিনি কনচেপ্ট তোমালোকে জনাটো দৰকাৰ, সেই কনচেপ্টখিনি ক'বলৈ মই যিমান পাৰোঁ চেষ্টা চলাই আছোঁ। তোমালোকে পঢ়িব লাগিব। গতিকে কপি পেন উলিয়াই লোৱা, নোট বনাবলৈ ষ্টাৰ্ট কৰিবা। তেতিয়াহ'লে ব'লা আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আমি সন্তুলন কৰাৰ ৰাসায়নিক সমীকৰণ সন্তুলন কৰিবলৈ শিকি আছিলোঁ। আজি আমি কিছুমান ৰাসায়নিক বিক্ৰিয়া ল'ম, অসন্তুলিত ৰাসায়নিক বিক্ৰিয়া ল'ম আৰু সেইবিলাক সন্তুলন কৰিম। ময়ো কৰিম, তোমালোকেও কৰিবা, একেলগে দুয়োৱে কৰিম। ঠিক আছে? তেতিয়াহ'লে ব'লা আৰম্ভ কৰোঁ। এতিয়া মই প্ৰথমটো সমীকৰণ তোমালোকৰ আগত লিখিছোঁ। N2 plus H2 NH3 N2 plus H2 NH3 নাইট্ৰজেন আৰু হাইড্ৰজেনে এমোনিয়া ফৰ্ম কৰিছে, হয়নে? ঠিক আছে? অ'কে। এতিয়া ইয়াত নাইট্ৰজেন দুটা আছে, চোৱা। ইয়াত N = 2, H = 2, H = 2 আৰু এইফালে নাইট্ৰজেন আছে এটা আৰু হাইড্ৰজেন আছে তিনিটা। গতিকে এইটো অসন্তুলিত হৈ আছে, হয়নে? ই কি হৈ আছে? অসন্তুলিত হৈ আছে। গতিকে ইয়াক আমি সন্তুলিত কৰিব লাগিব। ইয়াৰ সন্তুলিত ৰাসায়নিক সমীকৰণটো আমি লিখিব লাগিব। ঠিক আছে? আমি কেনেকৈ লিখিম? নাইট্ৰজেন যিহেতু দুটা, এইফালে এটা আছে, গতিকে এইফালে আমি দুটা নাইট্ৰজেন কৰিব লাগিব। দুটা আমি নাইট্ৰজেন কেনেকৈ কৰিম? N2 plus H2 এইফালে একো নকৰোঁ। ঠিক আছে? এইফালে নাইট্ৰজেনক আমি এইফালে যদি দুই এটা পূৰণ কৰি দিওঁ, নাইট্ৰজেন দুটা হৈ যাব। এতিয়া ইয়াত চোৱা, এইফালে N = 2, H = 2, N = 2, কিন্তু H = কি হৈ গ'ল? 6, 2 3 6 হৈ গ'ল, হয়নে? ঠিক আছে। তেতিয়াহ'লে আমি কি কৰিব লাগিব? কিন্তু এইফালে হাইড্ৰজেন আছে দুটা, এইফালে আছে হাইড্ৰজেন 6টা। গতিকে এই দুইটো আমি 6লৈ পৰিৱৰ্তন কৰিব লাগিব, মানে হাইড্ৰজেন 6টা কৰিব লাগিব, দুটাৰ পৰা 6টা কৰিব লাগিব। কেনেকৈ কৰিম? N2 প্লাছ, ইয়াত যদি আমি হাইড্ৰজেনৰ লগত 3 এটা পূৰণ কৰোঁ, 3 2 6 হৈ যাব, 3 2 6, গতিকে টুৱাইচ NH3। এতিয়া চোৱা, N = 2, H = 6, N = 2, H = 6, আৰু এইটোৱে হৈছে সন্তুলিত ৰাসায়নিক সমীকৰণ, বেলেন্স কেমিকেল ইকুৱেশ্যন এইটোৱে। গতিকে তোমালোকে এতিয়া নিশ্চয় পাৰিবা, পৰা যাব, হয়নে? মই বেলেগ এটা কৰিছোঁ। মই বেলেগ এটা ৰাসায়নিক সমীকৰণ লিখিম, তোমালোকে সেইটো ভিডিঅ'টো পজ কৰি কৰিম। ঠিক আছেনে? HNO3 plus CaOH2, HNO3 plus CaOH2, এফালে হ'ব CaOH, হয়নে? CaNO3 plus H2O। ঠিক আছে? ভিডিঅ'টো পজ কৰা আৰু আনচাৰটো মই কৰিম নহয়, মোৰ লগত মিলাই চাবা। ঠিক আছে? কৰিলা? ভিডিঅ' পজ কৰিলা? মই কৰোঁ? ঠিক আছে। ইয়াত হাইড্ৰজেন আছে এটা, নাইট্ৰজেন আছে এটা, হাইড্ৰজেন ইয়াত দুটা, দুইকে তিনিটা আছে, নাইট্ৰজেন আছে এটা, অক্সিজেন আছে 5টা আৰু কেলছিয়াম আছে এটা। এইফালে চোৱা, এইফালেও আছে কেলছিয়াম এটা, নাইট্ৰজেন দুটা, হয়নে? অক্সিজেন 6টা আছে, আকৌ এইটো সৈতে 7টা আছে, আৰু হাইড্ৰজেন আছে দুটা। ঠিক আছে? এতিয়া চোৱা, প্ৰথমতে চোৱা, হাইড্ৰজেন এইফালে আছে 3টা আৰু এইফালে হাইড্ৰজেন আছে দুটা, গতিকে অসন্তুলিত হৈ আছে। এতিয়া নাইট্ৰজেন এটা আছে, এইফালে দুটা, এইফালে অক্সিজেন 5টা আছে, এইফালে আকৌ 7টা আছে, কেলছিয়ামটো ঠিকেই আছে। এতিয়া আমি প্ৰথমতে নাইট্ৰজেনটোকে সন্তুলিত কৰি লওঁ, হয়নে? প্ৰথমতে নাইট্ৰজেনটোকে সন্তুলিত কৰিম।
কেনেকৈ কৰিম এইফালে নাইট্ৰজেন এটা আছে এইফালে কিন্তু নাইট্ৰজেন কেইটা আছে দুটা আছে গতিকে আমি এইফালে এটাৰ পৰা দুটা কৰিব লাগিব দুটা কৰিবলৈ হলে নাইট্ৰজেন এটা আছে কি কৰিব লাগিব 2 ৰে পূৰণ কৰিব 2 ইনটু কৰিব লাগিব হয়নে ঠিক আছে আমি বাকি দেখৰ কি লিখিম CaNO3 2 প্লাস H2O ঠিক আছে নে এতিয়া ইয়াত কি হয় দুটা নাইট্ৰজেন হৈ গ'ল নাইট্ৰজেন দুটা ইফালেও নাইট্ৰজেন দুটা কিন্তু কি হৈ আছে ইয়াতে হাইড্ৰোজেনটো ইফালে তিনিটা আছে ইফালে দুটা আছে গতিকে ইফালে আমি হাইড্ৰোজেনটো বহাব লাগিব হয়নে তিনিটা আছে এইফালে আৰু সিফালে S এটা অক্সিজেন চাৰিটা এফালেও কি অক্সিজেন চাৰিটা গতিকে সমীকৰণটো কি হৈ গ'ল সন্তুলিত হৈ গ'ল এইটোৱে হৈছে সন্তুলিত ৰাসায়নিক সমীকৰণ ঠিক আছে হ'ব সকলোৱে বুজি পাইছে খুব সুন্দৰভাৱে বুজি পোৱা গৈছে নহয় আৰু এটা কৰিছোঁ আৰু এটা আমি কৰিম সকলোৱে কৰিম আমি ময়ো কৰিম তোমালোকেও কৰিবা ভিডিঅ'টো পজ কৰি কৰিম ঠিক আছে NaCl plus AgNO3